ইফালে গ্লাছটো ইফালে টানিব লাগিব এইটো কোনফালে আছে এইটো আছোঁ গুড ইভিনিং কুমৰকচোন গুড ইভিনিং মানে গুড নাইটে ক'বলৈ হ'ল তথাপিও ভাবিলোঁ বেছি কাপোৰ নাই 30-40যোৰমান কাপোৰ আমি লাইফত লৈ আহিছোঁ আপোনালোকৰ কাৰণে এইযোৰ হৈছে টছত পাত বোৱা খুবেই ধুনীয়া যোৰা আৰু কাৰোবাৰ যদি জোৰণ ফাংচন ঘৰত আছে আপোনালোকে ল'ব পাৰিব এইযোৰ ল'ব পাৰিব 12,500 টকা এইযোৰ হৈছে পাজকৰ ধুনীয়া যোৰা আৰু এই পাজকৰ পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব ডিছকাউণ্ট কৰি 6,300 ৰুপিছত আৰু অনলি ছিংগল পিচ সেইটো কাৰণে আপোনালোকক একেবাৰে কমতে দিয়া নিচিনা হৈছে বুলি ক'ব লাগিব আৰু এইযোৰ হৈছে পিয়ৰ সেমিনুনি গাড়ী দিয়া আৰু এই যোৰা ল'ব পাৰিব 3,400 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 3,400 ৰুপিছত এইযোৰ হৈছে পিয়ৰ টছৰ ডাই কৰা 6,700 ৰুপিছত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেফচিছাছ অপজিট বা ট্ৰিনিটি স্কুৱেৰ বুলি আপোনালোকে গুগলত মাৰিলেও পাব ট্ৰিনিটি স্কুৱেৰ বেলতলাৰ ৱাৰলেছ ট্ৰিনিটি স্কুৱেৰ মেক্স মাৰ্কেটৰ ওপৰত আৰু এইযোৰ হৈছে পিয়ৰ ডাইটছৰ 6,700 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ ডাইটছৰ এইযোৰ ল'ব পাৰিব 6,200 ৰুপিছত হিমা দাসকলটা গুড ইভিনিং বাইদেউ গুড ইভিনিং 6,200 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন গাড়ী দিয়া এইযোৰ ল'ব পাৰিব 2,200 টকা ৰেডি টু ৱেৰ নাথাকিব 2,100 টকাতে সেইকাৰণে দিয়া হৈছে আপোনালোকক 2,100 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন গাড়ী দিয়া 2,100 টকাত ল'ব পাৰিব আৰু গুৱাহাটী বিপণীৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 যোগাযোগ কৰিব পাৰিব সংযুক্তা দেখাবলৈ মেম 10,000 ভিতৰত মেইন সেটটো 10,000 ভিতৰত নাপাব নহয় আপুনি চাগে মেছেজও কৰি থৈছিলে নেকি এইযোৰ হৈছে পিয়ৰ টছৰ সেল বৰ্ডাৰ কৰি নিয়া আৰু এই পিয়ৰ টছৰ সেল বৰ্ডাৰ কৰি নিয়া ধুনীয়া যোৰা ল'ব পাৰিব 6,700 ৰুপিছত এইযোৰ হৈছে ডাইটছৰ ধুনীয়া যোৰা আৰু এই ডাইটছৰ ধুনীয়া যোৰা ল'ব পাৰিব 6,160 ৰুপিছত 6,160 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ নুনি কটনৰ গাড়ী দিয়া আৰু এইযোৰ ল'ব পাৰিব 2,100 টকা 2,100 ৰুপিছত ল'ব পাৰিব 2,100 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে এইযোৰ হৈছে কটনৰ গাড়ী দিয়া এইযোৰ ল'ব পাৰিব 2,200 ৰুপিছত এইযোৰ হৈছে পিয়ৰ টছৰ 25% ডিছকাউণ্ট কৰাৰ পাছত 6,160 ৰুপিছত ল'ব পাৰিব 6,160 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে ডাইটছৰ 6,300 ৰুপিছ ৰেডি টু ৱেৰ কিন্তু নাথাকিব 6,300 টকাত ল'ব পাৰিব মই বৰ্তমান লাইভ আহি আছো এইটো পাটৰ কুৰ্তা পিচ মই এনেকুৱা কিবা কিবি হে পূজাৰ আগতে উল্টাই দিয়াচোন পূজাৰ আগতে তোমালোকক দিছিলো কিন্তু সিহঁতে এনেকুৱা জেগা চুকত ভৰাই দিছে এতিয়াহে মই হেৰি হৈছে আৰু এখন বহুত দীঘল 3 মিটাৰৰ পাটৰ কুৰ্তাৰ পিচটো যদি কোনোবা ইচ্ছা কৰে ল'ব পাৰিব 3,500 টকাত 3,500ত আৰু এফালে হৈছে পিয়ৰ পাটৰ ব্লাউজ পিচ এইবোৰ মানে আমাৰ এক্সেসৰি নহয় আচলতে কোনবাৰ কেতিয়াবা ইটো বিচাৰি নাপাওঁ হিটো বিচাৰি নাপাওঁ ৰখিল তেতিয়াতে এনেকে এটা দুটা কবাত উলাই থাকে মিলি দে ভালকে এখন হৈছে পিয়ৰ পাটৰ ব্লাউজ পিচ আৰু এই সিঙ্গল ব্লাউজ পিচ ল'ব পাৰিব 1,200 টকাত এইবোৰ সব আমি মানে হেৰিতে দিছো যেনেকা ম্যানুফ্যাকচাৰিং ডিফেক্টত যে দিছিলো তেনেকে কৈ দিছো কিবা কিবি মই গুটেখিনি বাছিছো সেইকাৰণে আসু থাকিম গুৱাহাটীত অকনমান দিন আৰু এখন হৈছে পিয়ৰ পাটৰ সিঙ্গল মেখেলা এটো কত কি আছে ক'ব নোৱাৰো এখন মেখেলা আপোনালোকে ল'ব পাৰিব 1,800 টকাত বহুত ধুনীয়া ভালে হৈ আছে আৰু এটো কি হয় চাও কুৰ্তা হেৰি পিস ডিম্পু জেকেট বনাইছিলো নেকি ঘুৰাচোন চাও কালাৰটো কিবা ইফালে বনাইছিলো আমি ডিম্পু পিন্ধা যেটো জেকেট আছিল যে সবে কয় আৰু নেহেৰু কুট জেকেট বুলি কলো বেয়া নহয় আচলতে আৰু এই নেহেৰু জেকেট আপোনালোকে ল'ব পাৰিব 4,000 টকাত এইবোৰ গুটেখিনি ডিসকাউন্টেড কৰি দিয়া হৈছে এখন হৈছে পিয়ৰ পাটৰ সিঙ্গল মেখেলা এখন ল'ব পাৰিব 1,500 টকা ব্ল্যাকত পিয়ৰ পাটৰ সিঙ্গল মেখেলা এইবোৰ পটিবোৰ নালাগেও এইবোৰ থ আৰু ব্লাউজ পিস আছিল নহয় কিবা কিবি আৰু এখন হৈছে পিয়ৰ পাটৰ সিঙ্গল মেখেলা নহয় ইয়াৰ সাদৰখন কত গল কাবাক কেতিয়াবা কবাত দি দিও বেছি ইমার্জেন্সি গলে তেনেকে থাকি যায় এখন পিয়ৰ পাটৰ সিঙ্গল মেখেলা ল'ব পাৰিব 1,500 টকাত খুব ধুনীয়া গুণা কৰা আছিল কিন্তু এটো কি আকৌ এটো ব্লাউজ পিস
এখনো হৈছে পিওর পাটৰ সিঙ্গল ব্লাউজ পিস এখন লব পাৰিব 1200 টকাত খুব ধুনিয়া বহুত ডাঙৰ ব্লাউজ পিস আৰু এফালে হৈছে পিওর পাটৰ সিঙ্গল ব্লাউজ পিস 1200 টকাত লব পাৰিব আৰু এখনো হৈছে পিওর মেইন সেটৰ ব্লাউজ পিস দেখুন এইটো আৰু এখন ব্লাউজ পিস লব পাৰিব 1500 টকাত আৰু এফালে হৈছে ফুল হাত দীঘল ব্লাউজ পিস যেটো কইনা একদম হাত দীঘল কৈ চিলাব পাৰিব কিন্তু এটো কল সিঙ্গল ব্লাউজ পিস আৰু এই ব্লাউজ পিসৰ দাম হৈছে 2000 টকা আৰু এফালে হৈছে কুৰ্তা পিস খুব হেভি কৈ ধুনিয়া কৈ কুৰ্তা পিস বনাই দিয়া হৈছিল এটো কি হয় লোৱা নাই কি হৈছে মই ক'ব নোৱাৰো ইয়াত বহুতখিনি বস্তু মই এনেকে পাইছো উল্টাই দিয়াচোন কি আছে চাম খুব ধুনিয়া কৈ এফালে প্লেন আৰু এবাৰ দেখাই দিয়া এখন হৈছে পিওর মানে পাটৰ ডৰাৰ কুৰ্তা পিস আছিল বনালো কোনে নৰলে কি হল বা কোনে অৰ্ডাৰ দিলে ক'ব পৰা নাই কিন্তু ইয়াত গুটেখিনি সিজিল কৰোতে মই বস্তুবোৰ পাই আছো আৰু ইয়াৰ দাম হ'ব আপোনালোকে একদম ডিসকাউন্ট কৰি 3500 টকাতে দি দিয়া হৈছে একেবাৰে বহুত কম মূল্য আৰু এখন হৈছে ৰেডৰ সিঙ্গল ব্লাউজ পিস এইটো মই কানকানকে চিলাই দিম থৈ দে এনেকে থাকিম দে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইটো থৈ দিবা আৰু এইযোৰ হৈছে খুব ধুনীয়া পিওর টসল এই পাটৰ হেইটো লাই লচোন আগতে 14500 টকাত লব পাৰিব এইযোৰ হৈছে ডাইটছৰ ধুনীয়া জোৰা এইযোৰ লব পাৰিব 6100 रुपीसত আৰু মই বৰ্তমান আছো গুৱাহাটীত আৰু কেদিনমান থাকিব লাগিব যেহেতু এতিয়া তেখেতেও ভলান্টিয়াৰ ৰিটায়াৰমেন্ট হলে সেইকাৰণে মোৰ ইমান চিন্তা কৰিবলৈ লগিয়া নাই ধেমাজি বিপণীখন তেখেতে ধুনীয়াকৈ চলাব আৰু আছে মানুহ পুৰণা মাৰ মেনেজাৰ আছে কিবা আছে সেইকাৰণে ইমান চিন্তা কৰা নাই আৰু ইয়াৰ দাম হৈছে 6300 টকা সেইকাৰণে অকনমান গুৱাহাটী বিপণীখনো সময় দিব লাগিব বুলি ভাবিয়ে ৰৈ গৈছো আৰু আসলে কনষ্ট্ৰাকচনো চলি আছে ভিতৰৰ কিবা কিবি ৰেক্সে গৰম এতিয়া মানে বহুতখিনি বস্তু খুচুৰুংতে ওলাই পৰিছে হেনেকে আৰু চাম ইয়াৰ দাম হৈছে 6300 रुपीस আৰু এনেকে পাটৰ কাপোৰো হয়তো মই বিচাৰি উলিয়াম আপোনালোকৰ কাৰণে যেটো মই দিব পাৰো ম্যানুফ্যাকচাৰিং ইনে ইমান বিশেষ বেয়াও হোৱা নাই বিচাৰি বিকিদিন অকমান কাস্টমাৰ ভিৰ আছিল সেইকাৰণে চাব পৰা নাই এতিয়া অলপ লাহে লাহেকে মানে সেলবোৰ চেক কৰি গলে ওলাবই আৰু ইয়াৰ দাম হৈছে 7000 টকা লব পাৰিব এইযোৰ হৈছে পিওর টসৰ 6300 रुपीस আৰু ব্লাউজ পিসৰ থাক আছিল নহয় আৰু আছিল টুপুলা এটা ব্লাউজৰ কিবা মেখেলা আৰু আছিল চাচোন মই হেইফালে থৈছিলো তো সেইকাৰণে উলিয়াই থবলৈ কম আৰু এইযোৰ হৈছে ডাইটছৰ এইযোৰ আপোনালোকৰ ডিসকাউন্ট কৰি আহিছে 6500 रुपीसত ৰেডি টু ওয়্যাৰ থাকিব 6500 টকা ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ লব পাৰিব এইযোৰ হৈছে সিল্ক কটনৰ হোৱাইট দি ফুল কৰা আৰু এই ধুনিয়া জোৰা লব পাৰিব আপোনালোকে 1550 টকা আৰু এইযোৰ হৈছে সেমি ঘিসা যেটো এমব্ৰয়ডাৰী কৰা ইয়াৰ দাম হৈছে 1750 रुपीस পালিনে ব্লাউজ পিসটো আছে বহুত আছে কিবা কিবি ঢেৰ ওলাব ৰব মই একেদিন থাকিলে খুচুৰ খাচা আৰু কিবা কিবি উলিয়াই থাকিম আছে হেবোৰ চাবলৈ হতে সময় নাপায় যেহেতু উচৰু নহয় মই দৌৰি আহি চাবলৈ কাৰণে অলপ দূৰ হৈ যায় কাৰণে এতিয়া আহিছো যেতিয়া এবাৰ একদম কমপ্লিটলি এক মাহমান থাকিম ইয়াৰ দাম হৈছে 1750 টকা মানে সিজিল কৰি যাম আৰু একেবাৰে পৰিপাটি কৰি সব ফালৰ পৰা কত কি বস্তু আছে আৰু হিহঁতে অলপ উলাই দিবলৈও বেয়া পায় ধৰক কিবা ক'ব বাইদেউ হেতু হিহঁতে ভয় খাই থাকে বাৰু এখন হৈছে পিওর পাটৰ ব্লাউজ পিস আৰু এই ব্লাউজ পিসটো কোনোবা কাবাৰ যদি ঘৰত ছোৱালী ডান্স কৰে কিবা প্ৰগ্ৰাম কৰে অলপ খিন ছোৱালীৰ কাৰণে হ'ব এখন লব পাৰিব আপোনালোকে 700 টকা ইফালে হৈছে পিওর পাটৰ ব্লাউজ পিস আৰু এই ব্লাউজ পিস একদম 100% পিওর পাট আমাৰ কোৰ পৰা ওলাই আছে ক'ব নোৱাৰো কোন কাপোৰৰ পৰা হয় এইবোৰ ইয়াৰ দাম হ'ব 750 টকা লব পাৰিব বাইদেউ কেমেৰাটো তলৰ ফালে ব্ল্যাক হৈ আছে কি হৈছে বাৰু তলৰ ফালে ব্ল্যাক হৈছে যে কেলে ইয়াত কি লাই জ্বলা নাই আৰু ইফালে হৈছে 750 টকাত লব পাৰিব এখনো হৈছে পিওর পাটৰ হোৱাইটত 750 रुपीसত লৈ থব পাৰিব আৰু এখনো হৈছে 750 रुपीसত পিওর পাটৰ ব্লাউজ পিস আৰু ইফালে হৈছে পিওর পাটৰ ব্লাউজ পিস 750 रुपीसত ইয়াৰ জোৰাটো মই দেখিছিলো নিচিনা লাগিছে ততে যে কেতিয়াবা কাপোৰৰ ভিতৰত নোহমাকে ৰাখি দিও হেকিটা নহয়তো ফটাকো কান্দিব লাগিব আৰু ইফালে হৈছে ব্লাউজ পিস এখন কিন্তু একদম ডাঙৰ আহল বহল আপোনালোকে এই ব্লাউজ পিস লব পাৰিব 1050 रुपीसত কোনোবা যদি লয় আৰু এইযোৰ এখন হৈছে এইবোৰ সব মেইন সেটৰ ব্লাউজ পিস 1050 रुपीसত লব পাৰিব পটিও আছে পটিটো কিয় নেদেখালি আকৌ দে উঠাই দেছো
এইটো লাইট হয় এই ব্লাউজ ইয়াৰ নহয় ইয়াৰ প্ৰতিটো এই কাপোৰটো দেখা এইটো যে এই কাপোৰযোৰ মোৰ ঘৰত আছে নমাই দে এতিয়া সেই বগা পতিটো দি আছো মই এতিয়া মিলাই কিনে দেখুৱাই দিম থিয় হ দে তাত দিতে তো হেৰি কৰি লগাই দেখাই দে তেতিয়াহে আইডিয়া কৰিব পাৰিব এইটো ভালকৈ মিলাই দিছোঁ ধুনীয়াকৈ মিলাই দিওঁ একো নাই হ'ব এইটো এনেকৈ দেখি নাপায় এনেকৈ লগাই দিয়ে অলপ থিয় কৰাই দিয়ে এনেকৈ হ'ব এইটো যদি কোনোবাই ল'ব বিচাৰে 1050 টকা এই ব্লাউজ পিচখন ল'ব পাৰিব আপোনালোকে এইটো কেনেকৈ অকল চাদৰখন থাকিলে ইমান ধুনীয়া ইয়াৰ মেখেলা আছে চাইড কৰ এইটো নহয় কিবা এটা খেলি মেলি হৈছে একেবাৰে সুধি ল'বি এখন চিংগল চাদৰ নহয় এইকেইটাতো নতুন এইটো কি চাদৰ এয়া ভগৱান তোৰ চব মাৰিবি এইটো খোলা গুচা চাদৰবোৰ এইযোৰ হৈছে পিয়ৰ টচৰ চেম্পল 6300 ৰুপিছত ল'ব পাৰিব আৰু আপোনালোকে প্লিজ যেতিয়া হ'লেও কাপোৰ ল'লে বা কিবা অৰ্ডাৰ কৰিলে লাইফত যিটো কোৱা আপোনালোকে এমাউণ্টটো তলত লিখি দিবলৈ চেষ্টা কৰিব মই ৰেগুলাৰ মেছেজ নাচাওঁ বেলেগে ষ্টাফে চাই তেতিয়া অকণমান খেলি মেলি হ'বও পাৰে এইটো কেঁচা পাত চাদৰ নহয় জানো ইয়াৰ মেখেলাখন আছে ক'ৰবাত দেখাবাৰ নে কিবা বনাবলৈ দিছে চাগে ৰিহা চিহা মেখেলা আৰু এইযোৰ হৈছে পিয়ৰ টচৰ চিম্পলকৈ ধুনীয়া 6160 টকাত ল'ব পাৰিব আমি যোৱা সানডে ধেমাজি গৈছিলোঁ কাপোৰ তিনিযোৰ ল'লোঁ কিন্তু আপুনি নাই হয় বাইদেউ মই গুৱাহাটীত আছোঁ গুৱাহাটীত আৰু বহুত কাম আছে মানে অকণমান গোটেই বিপণীখন চিজিল কৰি লৈ একদম ধুনীয়াকৈ যেতিয়া বোলে এতিয়া ঠিক আছে বুলি কোৱাৰ পাছতহে যাব পাৰিম চাগে এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা 6500 ৰুপিছত ল'ব পাৰিব আৰু এতিয়া মানে আগতে মই এনেই দোকানখন এৰিব নোৱাৰিছিলোঁ কিয়নো ৰেগুলাৰ থাকিবলগীয়া হয় ইটো সিটো এতিয়া কিন্তু সৰহখিনি মোৰ মানে একাউণ্টিং বা কিবা কিবি আৰু মুগাশালৰ আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ 3800 টকা মুগাৰ কোৱালিটি কণ্ট্ৰল গোটেইখিনি মোৰ হাজবেণ্ডে এতিয়া লুক আফটাৰ কৰিছে সেইকাৰণে ইমান মই চিন্তা কৰিবলগীয়া হোৱা নাই বা সূতাৰ ইটো সিটো ক'ত কি কেনেকৈ মেনেজমেণ্ট সেইকাৰণে মই অকণমান ৰিলেক্স এবাৰ সেইকাৰণে অলপ দীঘলীয়াকৈও থাকিব পাৰিম এইযোৰ হৈছে কটন কেঁচাপাতৰ 3800 টকাত এইযোৰ হৈছে কটন কেঁচাপাতৰ 3800 টকাত ল'ব পাৰিব 3800 টকা সেইকাৰণে এতিয়া নিশ্চিন্ত মনেৰে গুৱাহাটীত থাকি ধুনীয়াকৈ আপোনালোকে আহিলে আপোনালোককো লগ পাম আৰু দোকানখনো ক'ত কি কেনেকৈ কি ডিফেক্ট কাপোৰ সোমাই আছে বা এতিয়া বনায়ো আছোঁ বিপণীখন ক'ত কেনেকৈ কি আঁত লগাব লাগে লগাইখিনি তাৰপিছত যামগৈ আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ 3300 টকা আৰু এইযোৰ পদ্মিনী কটন আছিলে আৰু এইযোৰ হৈছে পদ্মিনী কটনত কেঁচাপাত বোৱা ইয়াৰ দাম হৈছে 3800 টকাত ল'ব পাৰিব তলৰ ফালে স্ক্ৰীনটো অলপ ব্লাৰ হৈ আছে কেমেৰাটোত চাগে এতিয়া হৈছে চাগে এতিয়া হৈছেনে নাই জানো এইযোৰ হৈছে ছিংগল পিচ এইযোৰ নাই আৰু সেইকাৰণে কাপোৰযোৰ উঠাই দিছোঁ আৰু ডিজাইনটো বনোৱা নাই যিহেতু আপোনালোকে যদি ইচ্ছা কৰে ল'ব পাৰিব 6100 টকাত এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া যোৰা আৰু এই পিয়ৰ টচৰ ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 8100 ৰুপিছত 8100 ৰুপিছ আৰু এইযোৰ হৈছে কটননি 2150 ৰুপিছ অনলাইন অফলাইনত হ'ব 2100 টকা হ'ল এতিয়া আচলতে কিবা বেছি জুম কৰি থোৱা আছিলে নেকি এইযোৰ হৈছে কটননি ধুনীয়া যোৰা 2150 টকাত ল'ব পাৰিব 2150 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে হোৱাইট টচৰ ধুনীয়া একদম চিম্পলত মৰম লগা 5475 টকা 5475 ৰুপিছ আৰু এইযোৰ হৈছে হোৱাইট টচৰ চেল্ফ বৰ্ডাৰ কৰি নিয়া হোৱাইট অকণমান পানীৰ দাগ আছে এনেকুৱা থাকেই আৰু উপায় নাই পানী ভিজা দাগ অকণমান আছে ৰ'দত দি চাব লাগিব কালি আৰু ইয়াৰ দাম হৈছে 7800 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে হোৱাইট টচৰ লতা ডিজাইনত কিন্তু কাপোৰযোৰ খুব গহীন চিম্পল ইয়াৰ দাম হৈছে ব্লেক এটা
নিপা ডাৰ্ক কালাৰ দেখুৱাবচোন ইয়াৰ দাম হৈছে ৬৭০০ টকা এইযোৰ হৈছে হোৱাইট টচৰ এইযোৰ কিন্তু ডিছকাউণ্টত দি দিছোঁ ৬৩০০ ৰুপিছত ৬৩০০ টকাত আপোনালোকক দিয়া হৈছে আৰু এইযোৰ যদি পছন্দ হৈছে ইনষ্টেণ্ট আপোনালোকে বুকিং কৰি ল'ব পাৰে অলপ অলপ যিকেইটা মই পাৰোঁ আপোনালোকক ডিছকাউণ্ট দিব চেষ্টা কৰি আছোঁ এইযোৰ হৈছে হোৱাইট টচৰ ৬৩০০ ৰুপিজ এইবোৰ গোটেইখিনি মই কমতে দিছোঁ আপোনালোকক হয়তো বিলো 25 হৈ গৈছে নেকি ঠিকনা নাই আৰু এখন হৈছে গেৰ পতালি যিসকলে ইচ্ছা কৰে এই ঠাণ্ডাত বা কাৰোবাক গিফ্ট দিম বুলি ভাবে যিসকলে নিপিন্ধে তেখেতসকলে ল'ব পাৰিব ২৪০০ টকাত এইযোৰ হৈছে হোৱাইট টচৰ ইয়াৰ দাম হৈছে ৬৭০০ ৰুপিজ ৰেডি টু ৱেৰ হৈয়ে আছে ৬৭০০ টকাত আপোনালোকে ল'ব পাৰিব মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেপচিজাছ অপজিট ট্ৰিনিটি স্কুৱেৰ আৰু এইযোৰ হৈছে হোৱাইট টচৰ ধুনীয়া ইয়াৰ দাম হৈছে এইটো নহৈছে মেখেলাখন আৰু সেইখন মিলা নাই নহয় আকৌ ক'ৰবাত ভৰাই দি পঠিয়াইছে চাগে আৰু হ'ব ওলাই দেচোন এইযোৰ হৈছে হোৱাইট টচৰ সৰু সৰু টিকলা টিকলা বুটা থকা মৰম লগা ৬৩০০ টকাত ল'ব পাৰিব ৬৩০০ টকাত ল'ব পাৰিব সৰি ৬৩০০ নহয় সৰি ভুল হৈ গৈছে মই মেখেলাখন যে ইমান হেভি মই মনে কৰা নাই ফটকে কিবা এটা কথা চিন্তা কৰি থাকিলোঁ ব্লাউজ পিচটো কোনটো ইয়াৰ দাম হৈছে ৮২০০ ৰুপিজ এইফালে ব্লাউজ পিচ বহুত ধুনীয়া ৮২০০ ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2150 ৰুপিজত ল'ব পাৰিব 2150 টকাত ল'ব পাৰিব আৰু আপোনালোকে আমাৰ গুৱাহাটী বিপণীটো আহিব পাৰিব গুৱাহাটী বিপণীত আহি নিজৰ মন পছন্দৰ কাপোৰ আপোনালোকে ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 2150 টকা 2150 টকাত ল'ব পাৰিব এইযোৰ কিন্তু অকণমান দাম আছে ন এইযোৰ ল'ব পাৰিব ২৪০০ টকাত কটন নুনি ২৪০০ টকাত ল'ব পাৰিব 2400 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি 2200 ৰুপিজত ল'ব পাৰিব 2200 ৰুপিজ আৰু এইযোৰ হৈছে কটন নুনি 2150ত ল'ব পাৰিব বগা পাটৰ মিনা কৰা চিম্পল আছে কিন্তু বাইদেউ দেখুৱাব নোৱাৰিছোঁ আজি কাইলৈৰ পৰা অকণমান চাগে মানুহ কম হ'ব তেতিয়া দেখুৱাম আৰু পাপৰিক মই তাত ধেমাজিৰ পৰা দেখুৱাবলৈ ক'ম ইয়াতে আমাৰ এই কনষ্ট্ৰাকশ্যন চলি থকাৰ কাৰণে বস্তুবোৰ ইফালে হৈ আছে সেইকাৰণে বেছি খোলা মেলা কৰিব মন যোৱা নাই একদম ধূলিয়ে হৈ থকা নিচিনা হৈছে আৰু এইযোৰ হৈছে 2150 টকাত ল'ব পাৰিব 2150 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 2150 টকাত ল'ব পাৰিব আপোনালোকে মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা আৰু আমাৰ গুৱাহাটীৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এইফালে হৈছে খুবেই ধুনীয়া ধুলাই পাটৰ যোৰা 1950 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ ডাই কৰা 6500 ৰুপিজত ল'ব পাৰিব 6500 টকাত ল'ব পাৰিব 6500 টকা পাট কেঁচা পাট বেবি পিংক সিলভাৰ ৱৰ্ক পামনে পাট কেঁচা পাট বেবি পিংক সিলভাৰ ৱৰ্ক নাই নেকি বাইদেউ আৰু এইযোৰ হৈছে আছে কিন্তু চাব লাগিব এইযোৰ হৈছে সেল্ফ বৰ্ডাৰ 7860 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে ধুলাই পাটৰ ধুনীয়া যোৰা 1950 টকাত ল'ব পাৰিব ইয়াত ৰেডি নকৰাৰ কাৰণে আপোনালোকক 1850 দিয়া হৈছে ইয়াতে কিন্তু পটি আৰু ব্লাউজ পিচ নাথাকে এইযোৰ হৈছে সিল্ক কটনৰ 1550 ৰুপিজ 1550 ৰুপিজত ল'ব পাৰিব ৰেডি থাকিলে 1750 এইযোৰ হৈছে 1550 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ডাইটছৰ 6550 ৰুপিজ ৰেখা 6350 ৰুপিজ আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1550 এটা বোলো লাভ আমাৰ সকলো সেই বোলো অকাই অন্য দোকানতকৈ মানে আন্দাম কাংকাপ গেদো অকাই বন্ধ কৰিবলৈ গ'ল গৈ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া
কটনৰ গাড়ী দিয়া ইয়াৰ দাম হৈছে 1800 টকা আৰু এইটো কিন্তু আপোনালোকে 2100 টকাত কটনৰ গাড়ী দিয়া 2100 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 আৰু এইটো হৈছে কটনৰ গাড়ী দিয়া 1800 টকাত ল'ব পাৰিব 1800 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ ধুনিয়া জোৰা আৰু এই সিল্ক কটনৰ ধুনিয়া জোৰা ল'ব পাৰিব 1550 रुपीसত ল'ব পাৰিব 1550 रुपीस আৰু এইযোৰ হৈছে খুবেই ধুনিয়া একদম মিউট কালাৰ আৰু কিন্তু কাপোৰযোৰ ধুনিয়া সেল বৰ্ডাৰ কৰি নিয়া এৰিয়া আৰু গুণাৰে কৰা আৰু ইয়াৰ দাম হৈছে 7800 रुपीस আৰু এইযোৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হৈছে 1550 रुपीसত ল'ব পাৰিব 1550 रुपीस আৰু এইযোৰ হৈছে খুবেই ধুনিয়া কি এনেকে পঠিয়াইছে নেকি ধেমাজিৰ পৰা হা হসাকে দি থোচোন তো মু দেখি পোৱাকে থবিছোন সিহঁতক ক'ব পৰাকে মই আৰু এইযোৰ হৈছে খুবেই ধুনিয়া এনে বেলেগ বেলেগ দোকানৰ পৰা আমাৰ ধেমাজি দোকানত ইনকুৱাৰি কৰিবলৈ হে বেলেগ দোকানৰ মানুহবোৰ কেতিয়াবা খং উঠে ইয়াৰ দাম হৈছে 1650 টকা এনে মানে আমাৰ ইয়াত খুব বাহিৰা ইনকুৱাৰিবোৰ আহি থাকে বেলেগ বিপণীৰ মানুহবোৰ ধৰক বেলেগ হেৰি দেখাই এনে গমে পায় দোকানত থকা সেলসম্যান বিলাকক এনে বুজি পোৱা যায় কিন্তু খুচ কৰা হেৰিতে হেবোৰ আহি এনে অনৰ্থক আমাৰ ইয়াত কাপোৰৰ দাম হদি এনে চেক কৰি থাকে কম্পেয়াৰ কৰিবলৈ কাৰণে একদম ভাল নালাগে কোনোবা দিন কৈ দিবলৈ মন যায় এতিয়া এনেকে এগালমান কাপোৰ এতিয়া খুলাই কিনে গুচি গৈছে সেইকাৰণে আমাৰ কেতিয়াবা যোৱা দেৰি হৈ যায় এইবোৰ কোনোবা এটা দোকানৰ হয় নিৰ্দিষ্ট কোনোবা দোকানৰ সিল্ক হাউচৰ হয় পঠিয়াই দিয়ে ইনকুৱাৰি কৰিবলৈ আৰু এইযোৰ হৈছে পিওৰ নুনিত গাড়ী দিয়া এইযোৰ কিন্তু অকণমান দাম হ'ব 3600 টকা আৰু এইযোৰ হৈছে খুবেই ধুনিয়া কটন নুনি এইযোৰ কিন্তু অকণমান দাম হ'ব ভবাত গৈও 2500 টকাত ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব আমাক ইমান ইনকুৱাৰি কৰিবলৈ একো নাই কিয়নো আমি ফেসবুকত ডাইৰেক্ট ওপেনলি আমি মাৰ্কেটত প্ৰাইসটো কৈয়ে দিও যে আমাৰ ইমান টকা মেইন সেট ইমান হেৰি কিন্তু ইয়াত আহি এনে হেবোৰ গম পোৱা যায় কোন কৰ কি কেনেকুৱা তথাপিও হ'ব যোনে আমাক ইনকুৱাৰি কৰি আছে সিহঁতৰে মূৰ গৰম হ'ব আমাৰটো একো নহয় কিন্তু আমাক খুলি কিনি গুচি যায় কাপোৰবোৰ একানে খং উঠে এতিয়া 9:30 10টা বাজিলে এতিয়া আকৌ কাপোৰখিনি হামৰা মানে আকৌ আমাৰ এতিয়া 1.5 ঘণ্টা লাগিব আৰু এইযোৰ হৈছে খুবেই ধুনিয়া অফিচাৰ চইচৰ ইয়েলো দি ফুল কৰা কাপোৰযোৰ খুব লাইট ওয়েট ধুনিয়া আৰু কিছুমানত আমাৰ টেক মাৰিবলৈ কাৰণে পাহৰি যায় ধৰক বয় আনি লগে সিলাই তেনেকাতে টেক নথকা হৈ যায় কিছুমানে বা টেক নাই বুলি কৈ থাকে কিন্তু অফিচাৰ চইচে হয় ইয়াতো সাকে টেক নাই ইয়াৰ দাম হৈছে 6800 रुपीस আৰু আজিৰ আমাৰ সন্ধিয়া লাইফ আমি ইয়াতে সামৰিছো ৰাতিৰ লাইফ গুড নাইট শুভৰাত্ৰি